my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ যেটো প্ৰি-বোৰ্ড এক্সামিনেশন হ'ব বা প্ৰি ফাইনেল এক্সামিনেশন হ'ব সেই প্ৰি-বোৰ্ড এক্সামিনেশনৰ দুটা গুৰুত্বপূৰ্ণ আপডেট আমি আলোচনা কৰিম আপডেট বুলি ক'ব পৰা নাইবা তোমালোকে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ বুলি ক'ব পৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে সঁচাকৈ গুৰুত্বপূৰ্ণ হৈ আছে কাৰণ বহুত স্টুডেন্টৰ তোমাৰ এই প্ৰি-বোৰ্ড এক্সামিনেশন বা প্ৰি ফাইনেল এক্সামিনেশনৰ কাৰণে মেট্ৰিকৰ ৰিজাল্ট যেটো আছে হেতু বেয়া হয় আৰু তোমাৰ এই যেটো পৰীক্ষা আছে সেই পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব আৰু এইটো কিহৰ কাৰণে ইমান দৰকাৰী এই দুটা বিষয় আমি এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকক সহায় কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে কমেন্ট সেকশনত গৈ WhatsApp গ্ৰুপত জয়েন হ'ব পাৰা তো আহা আমি আৰম্ভ কৰিছো ভিডিঅ'টি লৈ এটো চোৱা আমাৰ এই যেটো প্ৰি-বোৰ্ড এক্সামিনেশন আছে সেই প্ৰি-বোৰ্ড এক্সামিনেশনটো কিহৰ কাৰণে ইমান দৰকাৰী প্ৰথম কথাটো চোৱা ফাৰ্স্টলি তোমালোকে চাব লাগিব যে যেটো তোমাৰ প্ৰি-বোৰ্ড এক্সামিনেশন আছে প্ৰি-বোৰ্ড এক্সামিনেশনৰ প্ৰিপাৰেচন যেটো আছে সেই প্ৰিপাৰেচনটো তোমাৰ কি হয় মেট্ৰিক পৰীক্ষাৰ বেস হয় যেনকা তোমাৰ বিল্ডিং এটা বনাবলৈ হলে যেটো তোমাৰ বেস লাগে নে তেনকা তুমি যে মেট্ৰিক পৰীক্ষা যে দিবা সেই মেট্ৰিক পৰীক্ষাৰ প্ৰি-বোৰ্ড এক্সামিনেশনটো এটা বেস হিচাপে কাম কৰে তাৰ মানে তুমি যদি ক'ব বিচৰা এনেকৈ ক'ব পাৰিবা যে প্ৰি-বোৰ্ড এক্সামিনেশন যদি তোমাৰ কি হয় ভাল হয় তেতিয়া হলে ডেফিনেটলি তোমালোকৰ মেট্ৰিক পৰীক্ষাও কি হ'ব ভাল হ'ব এই কথাটো তোমালোকে ইয়াৰ পৰা কিন্তু এটা ধাৰণা এটা কৰিব পাৰা আৰু যোৱা বছৰৰ কথা যদি কও যোৱা বছৰ তোমাৰ প্ৰি-বোৰ্ড এক্সামিনেশনৰ অসমৰ ভিতৰত আটাইতকৈ বেছি কোৱেশ্চন পেপাৰ মই সলিউশন কৰিছো 100% এক্সপ্লেনেশনৰ হৈতে এনেকা নহয় যে 5 মিনিটত 45 টা এমসিকিউ মই সলভ কৰিছো তেনেকা নহয় যিবোৰ ভিডিঅ' মই আপলোড কৰিছো 100% কনসেপচনৰ হৈতে মই ভিডিঅ' আপলোড কৰিছো সেই সাপেক্ষে আটাইতকৈ বেছি কোৱেশ্চন পেপাৰ মোৰ সলভ কৰা আছে আৰু মই গম পাও যে what type of questions প্ৰি-বোৰ্ডত আহিছে আৰু কেনেকা কোৱেশ্চনছ তোমাৰ মেট্ৰিক পৰীক্ষাত আহিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি সায়েন্সৰ কথা কোৱা যোৱা বছৰৰ কথা কৈ আছো মই যদি তোমালোকে সায়েন্সৰ কথা কোৱা সায়েন্সৰ তোমাৰ 99% কিমান পাৰ্সেন্ট 99% কোৱেশ্চনছ প্ৰি-বোৰ্ড এক্সামিনেশনৰ পৰা আহিছে এতিয়া তুমি কবা যে আমাৰ জিলাৰ পৰা তো আহা নাই তোমাৰ জিলাৰ পৰা আহা নাই ঠিক আছে কিন্তু বাকি যিবোৰ জিলাৰ এক্সাম হৈছে সেইবোৰৰ পৰা উঠাইছে তোমাৰ এমসিকিউৰ পৰা মই কও তোমালোকক এমসিকিউৰ পৰা মাত্ৰ এটা এমসিকিউ আহা নাই এটা এমসিকিউ তোমাৰ নতুনকৈ এমসিকিউ দিছে সায়েন্সৰ কথা কৈ আছো মই মাত্ৰ এটা এমসিকিউ নতুনকৈ এমসিকিউ দিছে বাকি তোমাৰ যি 44 টা যে এমসিকিউ আহিছে গোটেইখিনি তোমাৰ প্ৰি-বোৰ্ড এক্সামিনেশনৰ পৰা উঠাইছে বুজি পাইছানে আৰু যদি তুমি ম্যাথছৰ কথা কোৱা ম্যাথছতো তেনেকুৱা ম্যাথছৰ তোমাৰ ম্যাক্সিমাম দুটা বা তিনিটা কোৱেশ্চন নতুনকৈ ইনক্লুড কৰিছে এমসিকিউৰ কথা কৈ আছো লং কোৱেশ্চনৰ কথা কোৱা নাই লং কোৱেশ্চন তা 100% সেম আহিছে প্ৰি-বোৰ্ড এক্সামিনেশনৰ পৰা আহিছে মই জাস্ট এমসিকিউৰ কথা কৈ আছো তো তোমাৰ লং কোৱেশ্চন 100% তোমাৰ হে প্ৰি-বোৰ্ড এক্সামিনেশনৰ পৰাই উঠাইছে একদম এটা তোমাৰ নতুনকৈ ইনক্লুড কৰা নাই তো ম্যাথছত তোমাৰ দুটা বা তিনিটা এমসিকিউ নতুনকৈ ইনক্লুড কৰিছে আৰু তোমাৰ সায়েন্সৰ 99% মাত্ৰ এটা এমসিকিউ নতুনকৈ ইনক্লুড কৰিছে মানে হাফ ইয়াৰলিত নাহা কোৱেশ্চন আহিছে সৰি প্ৰি-বোৰ্ড এক্সামিনেশনত তাৰ পিছত তুমি যদি ইংলিশৰ কথা কোৱা ইংলিশৰ কথাটো তুমি যদি এনেকৈ কোৱা ইংলিশৰ যিবোৰ তোমাৰ কোৱেশ্চনছ আহিছে সেই কোৱেশ্চন প্যাটাৰ্নটো তোমাৰ কি আছিল মডাৰেট কোৱেশ্চন প্যাটাৰ্ন আছিল তাৰ মানে তোমাৰ কি আছিল ইংলিশৰ যিখিনি কোৱেশ্চনছ আহিছে সেই কোৱেশ্চনখিনি কেনেকৈ আহিছে ধৰিলে তোমাৰ হেতু প্ৰি-বোৰ্ড এক্সামিনেশনত তোমাৰ হেতু অপচন আছে তোমাৰ মেট্ৰিকত কি কৰিছে সেই অপচনটো কোৱেশ্চন বনাই দিছে আৰু কোৱেশ্চনটো এনসাৰ বনাই দিছে বুজি পাইছা কি কৈছো তো তেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছে তো ওভাৰঅল ক'বলৈ গলে তোমাৰ তাতো সেই সেম ধৰণৰ হৈছে মানে প্ৰি-বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চনবোৰে তাতে তোমাৰ ইনক্লুড হৈছে লং কোৱেশ্চনবোৰ তো গুটেকেটা তোমাৰ প্ৰি-বোৰ্ড এক্সামিনেশনৰ পৰা 100% আহিব হেতু তোমালোকে কোনো চিন্তা কৰিবলগীয়া নাই সোশিয়াল সায়েন্সৰ যেটো কোৱেশ্চনছ আছে সোশিয়াল সায়েন্সৰ মোটামুটি ধৰা 30 টা এমসিকিউ প্ৰি-বোৰ্ডৰ পৰা উঠাইছে 30 টা এমসিকিউ তোমাৰ ডাইৰেক্টলি প্ৰি-বোৰ্ডৰ পৰা উঠাইছে আৰু বাকি যে 15 টা থাকিল নে সেই 15 টা কোৱেশ্চন তোমাৰ কি কৰিছে হিয়তে ডাইৰেক্টলি তোমাৰ আন্ডাৰষ্টেণ্ডিংৰ ওপৰত বেস কৰি দিছে মানে অলপমান হেবোৰ হায়াৰ অৰ্ডাৰ থিংকিংৰ কোৱেশ্চন হয় নরমাল নহয়
যিবোৰ তোমাৰ যেনেকুৱা প্ৰি বোৰ্ড এক্সামিনেশ্যনত যেনেকুৱা নৰ্মেল কুৱেশ্যনছবোৰ আহিছে তেনেকুৱা অহা নাই কিন্তু 30টা MCQ তো ডাইৰেক্টলি প্ৰি বোৰ্ডৰ পৰাই উঠাইছে আৰু তোমাৰ যিখিনি ডেসক্ৰিপশ্যন পাৰ্ট আছে 45 মাৰ্কৰ 100% কিন্তু প্ৰি বোৰ্ডৰ পৰাই উঠাইছে গতিকে তোমালোকে কি কৰিব লাগিব আৰু এছামিছৰ কথা আৰু কি কম বাৰু এছামিছৰ তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰ টান হৈছে আৰু মেট্ৰিকৰ কোৱেশ্চন পেপাৰ ইজি হৈছে বুজি পাইছা মানে প্ৰি বোৰ্ড এক্সামিনেশ্যনত অসমৰ যিমান জিলাৰ এক্সাম হৈছে সেইবোৰৰ লগত যদি তুমি কম্পেয়াৰ কৰা তেতিয়াহ'লে এছামিছৰ কোৱেশ্চন পেপাৰ ইজি হৈছে তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ তুলনাত তো তোমালোকে চিন্তা কৰিবলগীয়া কোনো কথাই নাই তো তোমালোকে ফাৰ্ষ্ট তোমালোকৰ যেটো গোল হ'ব যে তোমালোকৰ যেটো প্ৰি বোৰ্ড এক্সামিনেশ্যন হ'ব এই প্ৰি বোৰ্ড এক্সামিনেশ্যনটো ভাল কৰা বুজি পাইছা প্ৰি বোৰ্ড এক্সামিনেশ্যনটো তুমি ভাল কৰিবই লাগিব প্ৰি বোৰ্ড এক্সামিনেশ্যন ভাল কৰিলেহে তোমালোকে মেট্ৰিকৰ ভাল ৰিজাল্ট এটা পাবা আৰু প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ যিমান কোৱেশ্চন পেপাৰ পাবা যিমান কোৱেশ্চন পেপাৰ তোমালোকে কিন্তু যিদিনা যেটো জিলাত এক্সাম হ'ব লগে লগে হেতু তোমালোকে সলভ কৰিব লাগিব কিন্তু এই প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ হোৱাৰ আগতে তোমালোকৰ তো কোৰ্সখিনিও কমপ্লিট হ'ব লাগিব যাতে তোমাৰ কোর্স কমপ্লিট হৈ থাকিলে কি হয় প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ তুমি বেলেগ বেলেগ জিলাৰ যেতে কোৱেশ্চন পেপাৰ পাবা হেবোৰ যেতে তুমি সলভ কৰিবা তোমাৰ 100% তোমাৰ নলেজ আহি যাব বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ জিলাত যেতিয়া প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ যাব এইটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা 7002824673 7002824673 এটো মোৰ নম্বৰ হয় এই নম্বৰত তোমালোকে PDF আকাৰে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো তোমালোকৰ সাজিটো প্ৰি বোৰ্ড এক্সামিনেশ্যন আছে বা প্ৰি ফাইনেল এক্সামিনেশ্যন আছে আৰু ইয়াৰে যিবোৰ তোমাৰ কোৱেশ্চনছ পেপাৰ আছে কোৱেশ্চন পেপাৰ সেই কোৱেশ্চন পেপাৰবোৰ মই 100% এক্সপ্লেনেশ্যনৰ হৈতে 100% এক্সপ্লেনেশ্যনৰ হৈতে তোমালোকে মোৰ চেনেলতে চাব পাৰিবা বাকি তোমাৰ যিবোৰত তোমাৰ 4 মিনিট 5 মিনিটত 45 টা MCQ সলভ কৰে সেইবোৰ ভিডিও তোমালোকে চোৱা আৰু সময় নষ্ট কৰা একে কথা মোৰ যিবোৰ ভিডিও মই যোৱা বছৰ আপলোড কৰিছো বা এবাৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ আপলোড কৰিছো সেইবোৰ ভিডিও তুমি চালে গম পাবা তোমাৰ গুটেই কিতাপৰ কথা মই হাঙৰি কি কৰিছো ভিডিওবোৰ বনাইছো যাতে তোমালোকৰ ফায়দা হয় এনেকা নহয় যে তোমাৰ 5 মিনিটত ভিডিও এটা সলভ কৰিছো কোৱেশ্চন পেপাৰ সলভ কৰিছো ব্যাকগ্ৰাউণ্ডত মিউজিক এটা দি দিছো তোমালোকে ঠিকছে গানে শুনিবা নে সোৱাবাই হেতু তেনেকা টাইপ অফ কোৱেশ্চনস উই হ্যাভন্ট সলভড এনিমোৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো তোমালোকে কি কৰিব লাগিব এই কামখিনি কিন্তু তোমালোকে প্ৰথমতে কৰিবই লাগিব আৰু তোমালোকৰ ফাইনেল এক্সামৰ বা মেট্ৰিকৰ আগলৈকে তোমালোকক যিমান পাৰো সহায় কৰি যাম চিন্তা কৰাৰ দৰকাৰ নাই তোমালোকে ইউটিউব চেনেলত জয়েন হোৱা আৰু হোৱাটসএপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা হোৱাটসএপ গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো সেকেন্ড যেটো কথা যে তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এই বিষয়ে মই আগতেও এবাৰ আলোচনা কৰিছো তথাপি আৰু এবাৰ তোমালোকক মনত পেলাই দিও সো প্ৰি বোৰ্ড এক্সামিনেশ্যনটো ম্যাক্সিমাম জিলাত চাবা ম্যাক্সিমাম জিলাত তোমাৰ কেতিয়া আৰম্ভ হ'ব ডিসেম্বৰত আৰম্ভ হ'ব ডিসেম্বৰৰ তুমি মিড বুলি ধৰিবা মাজৰ পৰা ডিসেম্বৰৰ মাজৰ পৰা কি হ'ব ষ্টাৰ্ট হ'ব ধৰিলা তোমাৰ 15 বা 20 এনেকা টাইমৰ পৰা কি হ'ব আৰম্ভ হ'ব আৰু তোমাৰ কি হয় জানুৱাৰী মাহত হয় কিছুমান জিলাত তোমাৰ কি হয় জানুৱাৰী মাহত তোমাৰ কি হয় প্ৰি বোৰ্ড এক্সামিনেশ্যন হয় জানুৱাৰী মাহতো হৈ যায় প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু এনেকুৱা কিছুমান জিলা আছে যিবোৰ জিলাত তোমাৰ ডিসেম্বৰৰ ফাৰ্স্ট উইকৰ পৰা ষ্টাৰ্ট হয় ফার্স্ট উইকৰ পৰাই তোমাৰ কি হয় প্ৰি বোৰ্ড এক্সামিনেশ্যনটো ষ্টাৰ্ট হৈ যায় কিন্তু ম্যাক্সিমাম যদি তুমি কবলৈ যোৱা তেতিয়া হলে তোমাৰ ডিসেম্বৰতে ষ্টাৰ্ট হ'ব মিডৰ পৰা ধৰ 15 বা 20 এনেকুৱা আৰু কিছুমান জিলাত তোমাৰ জানুৱাৰীৰ পৰা আৰম্ভ হয় 5টা বা 10টা জিলাত জানুৱাৰীৰ পৰা ষ্টাৰ্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এইখিনি আছিল ইম্পৰ্টেন্ট ভিডিও তোমালোকক যিমানখিনি পাৰিছো উৎসাহ দিবলৈ চেষ্টা কৰিছো তোমালোকে কোনো ধৰণৰ ভয়বিতু খাব নালাগে তোমালোকে এতিয়া কেৱল পঢ়াত মনোযোগ দিয়া আৰু তোমালোকে কেনেকৈ পঢ়িবা সেই বিষয়ে মই অলৰেডি ভিডিও এটা আপলোড কৰিছো তোমালোকে যদি চোৱা নাই তেতিয়া হলে তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই ল'বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ